মই ৰেকৰ্ডিং ৰাখিছো ক্লাছটো দি দিম যাৰ মিছ হৈছে তলত অডিঅটো অন কৰা নাই হা ওকে আচ্ছা এতিয়া শুনা Dicha banco. এটো বস্তু Una, ¿qué haré? Dicha banco. Ela. আচ্ছা হেল্ল' আচ্ছা মই তোমালোকক এতিয়া কোন নম্বৰ ক্লাছ আছিলে লেসন বংশগতি আৰু ক্ৰমবিকাশ হা বংশগতি আৰু ক্ৰমবিকাশ আৰম্ভ কৰিম ক্ৰমবিকাশ নহয় বংশগতিৰ পাৰ্টটো আৰম্ভ কৰিম বংশগতি পেজ নাম্বাৰ হৈছে তোমালোকৰ চকুৰেও নেদেখাইছো না ৰবা 143 হা পেজ নাম্বাৰ বংশগতি এতিয়া চাবা এনেকে আহিব বংশগতি হেৰিডিটি হা ওকে আচ্ছা যখন যাবে দেন বংশগতি আৰু বংশ বৃদ্ধি দুটা ওয়ার্ড তোমালোকে দেখিছা স্ক্রিনত বংশগতি আৰু বংশ বৃদ্ধি দেখিছা দুটা শব্দ দেখিছা নহয় দুইটা জীৱৰ লক্ষণ জানাই হল এতিয়া চাবা বংশগতি বংশ বৃদ্ধি আমি পঢ়িম বংশগতি হল এতিয়া চাবা বংশ বৃদ্ধি মানে হৈছে কি সৰি বংশ বৃদ্ধি আৰু এটা আছে শব্দ হেতু থাকি গল আৰু জীবদেহৰ বৃদ্ধি আৰু বিকাশ বৃদ্ধি বংশগতি বংশ বৃদ্ধি আৰু এটা আছে জীবদেহৰ বৃদ্ধি হল জীবদেহৰ বৃদ্ধি এটা হৈছে বৃদ্ধি জীবদেহৰ বৃদ্ধি আমাৰ দেহটো বাঢ়ি যোৱাটোৱে আমাৰ দেহটো বুলি নহয় প্ৰতিটো জীৱই জন্ম হলে কি হয় জন্মৰ পৰা হি ক্ৰমান্বয়ে বাঢ়ি বাঢ়ি গৈ থাকে গতে আমাৰ দেহটো যেতিয়া কি হয় যে এটা সময়ত বাঢ়ি বাঢ়ি গৈ থাকে হেতু হৈছে বৃদ্ধি তাৰ লগত আমাৰ বংশগতিৰ সম্পৰ্ক নাই বংশগতিৰ সম্পৰ্ক নাই হেতু এটা সাধাৰণ লক্ষণ যে এটা জীৱ জন্মৰ পিছত ক্ৰমান্বয়ে হি বৃদ্ধি হৈ তাৰ দেহটো গৈ থাকে বিভিন্ন সময়ত বিভিন্ন অংগ প্ৰত্যংগৰ সৃষ্টি হয় হেতু হৈছে বৃদ্ধি হৈছে দেহৰ বৃদ্ধি হেতু হৈছে বৃদ্ধি এটো থাকি গল মই লিখিবলে যে জীৱৰ দেহৰ বৃদ্ধি হৈছে কিন্তু বংশগতি কি যে এটা জীৱ যেতিয়া জন্ম হয় এটা যেতিয়া জন্ম হয় তেতিয়া কি হয় হি পিতৃ মাতৃৰ কিছুমান লক্ষণ হি লগত কঢ়িয়াই লৈ আহে হৈছে বংশগতি যে এটা জৈৱ জন্ম হোৱাৰ পাছত হি পিতৃ দেহৰ কিছুমান লক্ষণ আৰু মাতৃ দেহৰ কিছুমান লক্ষণ হি বহন কৰি লৈ আহে হল কেনেকে আহে কি আহে কত আহে হেতুৱে হৈছে বংশগতি কিন্তু কথা হল যে কি এটা বংশৰ লক্ষণ আন এটা বংশলৈ মানে পিছৰ বংশটোৱে মানে তাৰ সতি সন্ততিয়ে কঢ়িয়াই লৈ আহে হৈছে বংশগতি গতিটোৱে কি বুজাইছে যে পূৰ্বপুৰুষ মানে আমাৰ আগৰ বংশবিলাকৰ লক্ষণ কেনেকৈ তাৰ পিছৰ বংশলৈ গতি কৰে কি পদ্ধতিয়ে গতি কৰে কোনে কঢ়িয়াই হেতু হৈছে বংশগতি হৈছে আৰু সেই বংশগতি হোৱাৰ ফলত যেটো মই তোমালোকক কৈ আছো বংশগতি ঘটাৰ পাছত এটা কোষৰ সৃষ্টি হয় যেটো আমি যোজন কোষ বুলি কওঁ মই তোমালোকক ইয়াৰ পিছত কৈ আছো যে যোজন সেই কোষটোৰ পৰা এটা নতুন জীৱৰ সৃষ্টি হয় আৰু হেতু হৈছে বংশ বৃদ্ধি বংশগতি মানে বংশগতিৰ লগত আমাৰ দেহৰ বৃদ্ধি সম্পৰ্ক নাই হল বংশগতি হৈছে কি যে আমাৰ পূৰ্বপুৰুষৰ লক্ষণ বিলাক আইতা ককা
আইতা ককা তাৰ আগৰ বিলাকৰ লক্ষণ বিলাক কেনেকৈ আমাৰ দেহত আহি আহি গৈ থাকে বা পিছৰ বংশলৈও যাব সেইটো হৈছে বংশগতি মনত ৰাখিবা সেইটো হৈছে বংশগতি আৰু বৃদ্ধিটো হৈছে কি যে কেনেকৈ আমাৰ দেহৰ কোষৰ সংখ্যা বাঢ়ি বাঢ়ি আমাৰ দেহটো বাঢ়ি বাঢ়ি গৈ থাকে সেইটো হৈছে জীৱ দেহৰ বৃদ্ধি সেইটো দেহৰ বৃদ্ধি হৈছে আৰু বিভিন্ন সময়ত আমাৰ দেহত বিভিন্ন অংগ প্ৰত্যংগ সৃষ্টি আমাৰ বুলি নহয় জীৱ দেহত এজোপা গছৰ পুলি যেনেকৈ বিভিন্ন সময়ত তাৰ ডাল পাত ফল ফুল সৃষ্টি হয় সেইটো হৈছে বিকাশ জীৱ দেহৰ বিকাশ চাবা জীৱ দেহৰ বৃদ্ধি কোষৰ সংখ্যা বাঢ়ি জীৱটোৰ আকাৰ আকৃতি বাঢ়ি যোৱাটোৱে হৈছে দেহটো বাঢ়ি যোৱাটো হৈছে বৃদ্ধি দেহৰ বৃদ্ধি বিভিন্ন সময়ত দেহত অংগ প্ৰত্যংগ সৃষ্টি হৈ জীৱটোৱে এটা নতুন আকৃতি লাভ কৰাটো হৈছে তোমাৰ জীৱ দেহৰ আকাৰ বিকাশ আৰু বংশগতি বংশবৃদ্ধি যিকিটা আমি এতিয়া পঢ়িম সেইকিটা হৈছে কি আমাৰ পূৰ্বপুৰুষৰ লক্ষণ বিলাক কি পদ্ধতিত এটা বংশৰ পৰা আন এটা বংশৰ পৰা আন এটা বংশলৈ ক্ৰমান্বয়ে পাৰ হৈ গৈ থাকে সেই প্ৰক্ৰিয়াটো হৈছে বংশগতি আৰু তাৰ পিছতে কি হয় এটা নতুন জীৱৰ সৃষ্টি হয় সেইটো হৈছে বংশবৃদ্ধি হৈছে এতিয়া চাবা গতিকে বংশগতি বুলি ক'লে আমি কি বুজি পাওঁ যে যি জৈৱিক প্ৰক্ৰিয়াৰ দ্বাৰা এটা বংশৰ পূৰ্বপুৰুষৰ লক্ষণ বিলাক এটা বংশটো বাদ দিয়া যি জৈৱিক প্ৰক্ৰিয়াৰ দ্বাৰা পূৰ্বপুৰুষৰ লক্ষণ বিলাক উত্তৰ পুৰুষলৈ গতি কৰে যি জৈৱিক প্ৰক্ৰিয়াৰ দ্বাৰা পূৰ্বপুৰুষৰ লক্ষণ বিলাক যি উত্তৰ পুৰুষলৈ গতি কৰে লক্ষণ বিলাক উত্তৰ পুৰুষলৈ গতি কৰে এই প্ৰক্ৰিয়াটো কোৱা হৈছে বংশগতি হৈছে তাকে কোৱা হৈছে বংশগতি হৈছে এটা জৈৱিক প্ৰক্ৰিয়া যি জৈৱিক প্ৰক্ৰিয়াৰ দ্বাৰা পূৰ্বপুৰুষৰ লক্ষণ বিলাক উত্তৰ পুৰুষলৈ গতি কৰে সেইটো হৈছে বংশগতি হৈছে এতিয়া চাবা আমাৰ জীৱ দেহৰ দেহ গঠনৰ মৌলিক একক হৈছে কোষ এটো তোমালোকে জানা জীৱ দেহ গঠনৰ মৌলিক একক হৈছে কোষ জীৱ দেহৰ গঠনৰ মৌলিক একক হৈছে কোষ এটো হৈছে আমাৰ জীৱ দেহ গঠনৰ মৌলিক একক হৈছে কোষ এটা কোষৰ তিনটা অংশ আছে এটো হৈছে তোমালোকে এটো জানা প্ৰধান অংশ হৈছে তিনটা কোষ আৱৰণ হৈছে কোষ কেন্দ্ৰ আৰু কোষ পৰশ দেখিছা হল যে আমাৰ দেহৰ কি হয় যে জীৱ দেহ গঠনৰ মৌলিক একক হৈছে কোষ এতিয়া চাবা যে দেহ এটা কোষৰ প্ৰধান অংশ হৈছে তিনিটা কোষ আৱৰণ কোষ কেন্দ্ৰ আৰু কোষ পৰশ হৈছে এতিয়া চাবা যে আমাৰ বংশগতি বংশবৃদ্ধিৰ লগত তোমাৰ কোষ আন্দোলন আমি কি পঢ়িম কোষ কেন্দ্ৰত যিখিনি ক্ৰমজোম আছে কোষ কেন্দ্ৰত যিখিনি ক্ৰমজোম আছে সেই ক্ৰমজোমে কেনেকৈ লক্ষণ বহন কৰে এটা বংশৰ পৰা আন এটা বংশলৈ কেনেকৈ বহন কৰে তাৰমানে তোমালোকে বুজি পাইছা যে জীৱ দেহৰ কোষৰ কোষ কেন্দ্ৰত যিখিনি ক্ৰমজোম আছে ক্লাস 9ত তোমালোকে পঢ়িছা যে কোষ এটাৰ কোষ কেন্দ্ৰ ক্ৰমজোম থাকে সেই ক্ৰমজোমে কি কৰে কেনেকৈ এটা বংশৰ পৰা আন এটা বংশলৈ লক্ষণ কঢ়িয়াই সেইটো হৈছে বংশগতি তাৰমানে কি তোমালোকে এটা কথা গম পাইছা যে কোষ কেন্দ্ৰত থকা ক্ৰমজোমে বংশগতিত ভাগ লয় ক্ৰমজোমে বংশগতিত ভাগ লয় ক্ৰমজোমে বংশগতিত ভাগ লয় হৈছে এই যে ক্ৰমজোম আছে সেই ক্ৰমজোমে কি হয় বংশগতিত ভাগ লয় হৈছে ক্ৰমজোমে বংশগতিত ভাগ লয় কেন্দ্ৰৰ মাজত কোষ কেন্দ্ৰৰ মাজত যিখিনি এই ক্ৰমজোম আছে এই ক্ৰমজোমে বংশগতিত ভাগ লয় হৈছে বংশগতিত ভাগ লয় এতিয়া কথা হল কি আমাৰ দেহ কোষেৰে গঠিত হৈছে এটা আমাৰ দেহ দুই ধৰণৰ কোষেৰে গঠিত আমাৰ দেহটো দুই ধৰণৰ কোষেৰে গঠিত হৈছে এটা হৈছে কি যে আমাৰ দেহৰ এই অংগ প্ৰত্যংগ গঠন কৰা কোষ যাক আমি কওঁ দৈহিক কোষ
আমাৰ দেহ দুই ধৰণৰ কোষেৰে গঠিত হল এটা হৈছে যে দেহৰ অংগ প্ৰত্যংগ গঠন কৰা কোষ যাক আমি কওঁ দৈহিক কোষে বংশগতিত ভাগ নলয় হৈছে দৈহিক কোষে বংশগতিত ভাগ নলয় দৈহিক কোষে দেহৰ অংগ প্ৰত্যংগ বৃদ্ধি কৰে গঠন কৰে বৃদ্ধি নহয় দেহৰ অংগ প্ৰত্যংগ গঠন কৰে হল আমাৰ উদাহৰণ যদি আমি লওঁ আমাৰ হাত ভৰি ইত্যাদি দৈহিক কোষৰ দ্বাৰা গঠিত হৈছে দৈহিক কোষে জীৱ দেহৰ অংগ প্ৰত্যংগ গঠন কৰে ই বংশগতিত ভাগ নলয় তে বংশগতিত কোনে ভাগ লয় বংশগতিত কোনে ভাগ লয় চাবা বংশগতিত ভাগ লয় জনন কোষে বংশগতিত ভাগ লয় জনন কোষে বংশগতিত ভাগ লয় জনন কোষে তাৰ মানে যে আমাৰ দেহত দুই ধৰণৰ কোষ আছে জনন কোষ হৈছে জনন কোষ আৰু দৈহিক কোষ জনন কোষ আৰু দৈহিক কোষ দৈহিক কোষে আমাৰ দেহৰ অংগ প্ৰত্যংগ গঠন কৰে মনত ৰাখিবা হাত ভৰি যিমান অংগ আছে এজোপা উদ্ভিদৰ ডাল পাত শিপা ফল মূল ইত্যাদি যে অংগবিলাক প্ৰতিটো অংগ গঠন হৈছে দৈহিক কোষৰ দ্বাৰা হৈছে ই বংশগতিত ভাগ নলয় মানে সি লক্ষণ নকঢ়িয়ায় এটা বংশৰ লক্ষণ আন এটা বংশলৈ সিহঁতে নকঢ়িয়ায় তাৰ মানে দৈহিক কোষৰ পৰা এটা নতুন জীৱৰো সৃষ্টি নহয় আমাৰ ক্ষেত্ৰত কিন্তু কিছুমান ধাৰা একোষী জীৱ আছে তাৰ কথাটো আমি নাহো কাৰণ আমি এটা পঢ়িছো বংশগতি উচ্চ শ্ৰেণীৰ জীৱৰ দেহৰ বংশগতি আমি পঢ়িছো গতিকে চাবা যে আমাৰ দেহৰ কাৰণে যিবিলাক উচ্চ শ্ৰেণীৰ জীৱ ইহঁতৰ দেহত দুই প্ৰকাৰৰ কোষৰ দ্বাৰা গঠিত এবিধ হৈছে দৈহিক কোষ যি দেহৰ অংগ প্ৰত্যংগ গঠন কৰে সি উদ্ভিদ হওক কি প্ৰাণী হওক আৰু আনবিধ হৈছে জনন কোষ আনবিধ হৈছে জনন কোষ ই কি কৰে জীৱৰ বংশগতিত ভাগ লয় আৰু তাৰ পাছত ই এটা নতুন জীৱৰ সৃষ্টি কৰে যি প্ৰথমতে বংশগতিত ভাগ লব মানে লক্ষণ কিনি কঢ়িয়াব মাকৰ লক্ষণ বাপেকৰ লক্ষণ কঢ়িয়াব আৰু তাৰ পিছত এটা নতুন জীৱৰ সৃষ্টি কৰে হৈছে গতিকে জনন কোষে বংশগতিত ভাগ লয় হৈছে এতিয়া চাবা যে জনন কোষত যিবিলাক ক্ৰমোজোম আছে তোমালোকে আগতে 9ত পঢ়িছা ক্ৰমোজোম জনন কোষত যিবিলাক জনন কোষ বুলিয়ে নহয় ক্ৰমোজোম কি মই যদি তোমালোকক সুধো যে ক্ৰমোজোম কি তে তোমালোকে কি কবা যে তোমালোকেতো জানাই যে ক্ৰমোজোম কোষৰ কোষ কেন্দ্ৰত থাকে সি দৈহিক কোষতো আছে সি জনন কোষতো আছে কিন্তু দৈহিক কোষৰ ক্ৰমোজোমে বংশগতিত ভাগ নলয় জনন কোষৰ ক্ৰমোজোমে বংশগতিত ভাগ লয় জনন কোষৰ ক্ৰমোজোমে বংশগতিত ভাগ লয় হৈছে জনন কোষৰ ক্ৰমোজোমে গতিকে যিয়ে নহওক যে ক্ৰমোজোম কিহৰ দ্বাৰা গঠিত ক্ৰমোজোম জিনৰ দ্বাৰা গঠিত ক্ৰমোজোম জিনৰ দ্বাৰা গঠিত হৈছে জিনৰ দ্বাৰা গঠিত ক্ৰমোজোম জিনৰ দ্বাৰা গঠিত হৈছে জনন কোষতো আছে দৈহিক কোষতো আছে মনত ৰাখিবা কিন্তু যেটো বংশগতি পঢ়িছা গতি আমি দৈহিক কোষৰ ক্ৰমোজোমলৈ আমি নাযাওঁ আমি যাম জনন কোষৰ ক্ৰমোজোমলৈ তে ক্ৰমোজোমে বংশগতিত ভাগ লয় তে ক্ৰমোজোম কিহৰ দ্বাৰা গঠিত জিনৰ দ্বাৰা গঠিত হৈছে জনন কোষৰ ক্ৰমোজোমত থকা জিনে বংশগতিত ভাগ লয় জনন কোষৰ ক্ৰমোজোমত থকা জিনে বংশগতিত ভাগ লয় হৈছে এতিয়া যদি মই তোমালোকক কওঁ যে জিন কি তোমালোকৰ উত্তৰ কি হ'ব জিন হৈছে ডিএনএ নামৰ নিউক্লিয় প্ৰটিন জিন হৈছে তললৈ যাম জিন আছে এই চাবা জিন কি জিন হৈছে বংশগতিৰ বাহক হৈছে জিন কি তোমাৰ উত্তৰ দুটা সেন্টেন্সত লাগিব প্ৰথম উত্তৰটো হ'ব জিন হৈছে ডিএনএ নামৰ নিউক্লিয় প্ৰটিন হৈছে জিন হৈছে ডিএনএ নামৰ নিউক্লিয় প্ৰটিন হল তাৰ পিছত তোমালোকে উত্তৰ দিব লাগিব জিন বংশগতিৰ বাহক
জিন বংশগতিৰ বাহক হৈছে জিন ডিএনএ নামৰ নিউক্লিয় প্ৰটিন ডিএনএ ডিঅক্সি ৰাইবো নিউক্লিক এসিড ডিঅক্সি ৰাইবো নিউক্লিক এসিড হৈছে এটো মই তোমাক ক্লাছত কৈছো তথাপিটো কলো আকৌ ডিঅক্সি মই তলত নাম পুৰা স্পেলিংটো লিখি দিছো তলত দেখা পাবা ডিঅক্সি ৰাইবো নিউক্লিক এসিড হৈছে গতে তোমালোকে হেতু জানা যে আমাৰ কোষৰ জনন কোষৰ ক্ৰমোজোম আছে হৈছে ক্ৰমোজোম জিনৰ দ্বাৰা গঠিত ক্ৰমোজোম কাক বুলে মই তাৰ পিছত আহিম প্ৰথমতে জিনটো বুজি লোৱা জিন কি জিন হৈছে ডিএনএ নামৰ নিউক্লিয় প্ৰটিন হৈছে জিন ডিএনএ নামৰ নিউক্লিয় প্ৰটিন আৰু ইহত বংশগতিৰ বাহক হৈছে ইহতে বংশগতিৰ ভাগ লয় ইহত বংশগতিৰ বাহক হৈছে এতিয়া চাবা নেক্সট কোৱেশ্চন আমাৰ কি আহিব যে কলৈ ক্ৰমোজোম কাক কয় হল এতিয়া তোমালোকে ইয়াত দেখিছা যে মই দুডাল ক্ৰমোজোমৰ কাষত দুডাল আসপাৰি থৈছো হল এনেকে বেকাকে ক্ৰমোজোম এডাল আঁকি থৈছো তাৰ মানে কি বুজাইছো এডাল ক্ৰমোজোম দুডাল এনেকুৱা খুটাৰ নিচিনা অংশৰ দ্বাৰা গঠিত ক্ৰমোজোম বুলি কলে এডাল নহয় ক্ৰমোজোম সদায় জোৰ পাতি থাকে ক্ৰমোজোম সদায় জোৰ পাতি থাকে হৈছে ক্ৰমোজোম সদায় জোৰ পাতি থাকে জিনৰ দ্বাৰা গঠিত জিন ডিএনএ নামৰ নিউক্লিয় প্ৰটিন জিন বংশগতিৰ বাহক হৈছে জনন কোষত থকা জনন কোষৰ ক্ৰমোজোমত থকা জিনে পিতৃ মাতৃৰ লক্ষণ সন্তানৰ দেহলৈ বহন কৰে নাইবা পূৰ্বপুৰুষৰ লক্ষণ উত্তৰ পুৰুষলৈ বহন কৰে হৈছে এতিয়া চাবা ক্ৰমোজোম এবাৰ আহা ক্ৰমোজোমত তোমালোকে দেখিছা দুডাল আসপাৰি থোৱা আছে হল এডালক কোৱা হয় ক্ৰমেটিড ইয়াৰ এডালক কোৱা হয় ক্ৰমেটিড দুডাল আঁকিছো আৰু দুইডাল যেতিয়া জোৰ পাতি থাকে তাক আমি কওঁ ক্ৰমোজোম হল ইয়াৰ এডালক কোৱা হৈছে ক্ৰমেটিড মই কাষত লিখিছো এটো ক্ৰমেটিড হৈছে ক্ৰমেটিড তাৰ মানে এডাল ক্ৰমোজোমত দুডাল ক্ৰমেটিড জোৰা পাতি থাকে হল এডাল ক্ৰমোজোমত দুডাল ক্ৰমেটিড জোৰা পাতি থাকে হল তাৰ পিছত চাবা যে এই যে তলত যে আঁকিছো মই এই যে খিনি মণিৰ নিচা ইয়াৰ প্ৰতিটো কণিকা মই ডিএনএ বুজাইছো ইয়াৰ প্ৰতিটো কণিকাক মই ডিএনএ বুজাইছো মণিৰ নিচাকে যে গাঁঠি আনিছো এই মালাৰ নিচাকে যেডাল গাঁঠি আনিছো ইয়াৰ এটা পুৰা হৈছে ডিএনএ হৈছে তাৰপিছত চাবা তাৰমানে কি যে জিন বিলাক এনেকুৱা সৰু ডিএনএ কণিকা ইহঁতে কি হয় এটাই আনটোৰ ওপৰত পৰস্পৰ গাঁঠ খায় সূতাৰ দৰে মালাৰ দৰে গাঁঠ খায় হৈছে যে প্ৰতিটো জিন ডিএনএ কণিকা বা প্ৰতিটো জিন পৰস্পৰৰ লগত চাবা যে প্ৰতিটো জিন তাৰমানে এনেকে থুপ খাই নাথাকে জিন বিলাক দীঘলকে এডাল মণিৰ নিচিনাকৈ গাঁঠ খাই থাকে যে জিন বিলাক দীঘলকৈ মণিৰ নিচিনাকৈ গাঁঠ খাই থাকে যদি চাবা যে অসংখ্য জিন এডাল ক্ৰমোজোমত অসংখ্য জিন থাকে অসংখ্য জিন হৈছে পৰস্পৰৰ লগত সূতাৰ দৰে গাঁঠ খায় পৰস্পৰৰ লগত ইটোৱে সিটোৰ লগত গাঁঠ খায় হৈছে বা বান্ধ খায় গাঁঠ লিখিবলৈ দিগদাৰ পালে বান্ধ খায় দীঘলীয়া সূতাৰ আকৃতি বা মালাৰ আকৃতি লাভ কৰে ইয়াকে কি বুলি কোৱা হয় ইয়াৰ এডালক ক্ৰমেটিড বোলে হৈছে আৰু দুডাল ক্ৰমেটিড যেতিয়া পৰস্পৰ জোৰা পাতি থাকে তাক ক্ৰমোজোম বোলে ইয়াক এডালক ক্ৰমেটিড বোলে তাৰমানে দুইডালতে জিনখিনি জোৰা বেলেগে গাঁঠ খাই থাকে সেইটোৱে কথা দুডাল ক্ৰমেটিড থাকে এডাল জিনত এডালতো জিন গাঁঠ খাই থাকে সিডালতো জিন গাঁঠ খাই থাকে তে অসংখ্য জিন হৈছে পৰস্পৰৰ লগত বান্ধ খায় হল সূতাৰ আকৃতি লাভ কৰে ইয়াৰ এডালক ক্ৰমেটিড বোলে হৈছে আৰু দুডাল ক্ৰমেটিড পৰস্পৰ যেতিয়া জোৰা পাতি থাকে দুডাল ক্ৰমেটিড যেতিয়া পৰস্পৰ জোৰা পাতি থাকে তাক ক্ৰমোজোম বোলে
হৈছে তাকেই ক্ৰমজোম বোলে তাৰমানে ক্ৰমজোম অন্য একো নহয় অসংখ্য জিনৰ সমষ্টি ক্ৰমজোম অন্য একো নহয় অসংখ্য জিনৰ সমষ্টি হৈছে গতিকে অসংখ্য জিনৰ সমষ্টি খালি আমি এটো শব্দ আমি ডেফিনেশনত কিয় নকওঁ কাৰণ কি যে জিন বিলাক পৰস্পৰৰ লগত এনেকে ইটোৱে সিটোৰ লগত গাঁত খাই ফুটাৰ দৰে দীঘলীয়া আকৃতি লাভ কৰে আৰু ইয়াৰ এডালক ক্ৰমেটিড বোলে আৰু দুডাল ক্ৰমেটিড যেতিয়া জোৰা পাতি থাকে তাক ক্ৰমজোম বোলে হৈছে তাক ক্ৰমজোম বোলে হৈছে গটিকে সাবা ক্ৰমজোম বুলি বেলেগ একো নাই অসংখ্য জিনৰ সমষ্টি হৈছে প্ৰতিটো জিন ডিএনএ কণিকা ডিঅক্সিৰাইবোনিউক্লিক এসিড হল প্ৰতিটো জিনে পূৰ্বপুৰুষৰ লক্ষণ বহন কৰি ৰাখে প্ৰতিটো জিনে এটা লক্ষণ পূৰ্বপুৰুষৰ এটা লক্ষণ বহন কৰি ৰাখে হৈছে হল প্ৰতিটো জিন পৰস্পৰৰ লগত গাঁঠ খাই দীঘলীয়া ফুটাৰ আকৃতি লাভ কৰে ফুটাৰ আকৃতি লাভ কৰে প্ৰতিটো জিন যেতিয়া ফুটাৰ আকৃতি লাভ কৰে ইয়াক আমি এডালক ক্ৰমেটিড বুলি কওঁ দুডাল লগ যেতিয়া জোৰ পাতি থাকে তাক আমি ক্ৰমজোম বোলো হৈছে হল এতিয়া চাবা হৈছে এতিয়া চাবা Oma গাখীৰ এতিয়া চাবা তিন ক্ৰমজোম ক্ৰমেটিড জনন কোষ আৰু দৈহিক কোষে জীৱদেহৰ বৃদ্ধি আৰু বিকাশত ভাগ লয় বংশগতি প্ৰক্ৰিয়াটোত দৈহিক কোষৰ কোনো ভাগ নাই হৈছে কি আমাৰ দেহৰ অংগ পতংগ গঠন কৰি আমাৰ দেহটো বঢ়াই লৈ থাকে গৈ থাকে এটো দৈহিক কোষৰ কাম কিন্তু জনন কোষে সেই কামটো নকৰে দেহৰ অংগ পতংগ ঘুমাব পৰা নাই সঞ্চিতা আচ্ছা সঞ্চিতা ঘুমাব খুজি আছে তাই ঘুমাব পৰা নাই তাই অডিওটো অন কৰিব দিয়া জয়েন অডিও তলত যে আছে তলফালে আছে জয়েন অডিওটো টিপিব কোৱা তাই ঘুমাব পৰা নাই কোনোবাই মেসেজ কৰি দিয়া জয়েন অডিওটো টিপা হা সঞ্চিতা ঘুমাব বিচাৰি আছে তাই ঘুমাব পৰা নাই ক্লাছটো গটিকে তোমালোকে কোনোবাই সঞ্চিতালে মেসেজ কৰি দিয়া যে হেৰিটোৰ তলত থকা জয়েন অডিওটো টিপি দে গুৰেকেৰা শিকাই দিছে এইটো জয়েন অডিওটো টিপিব কোৱা তাই এইটো দেখা দিলো হৈছে গটিকে চাবা আমি বংশগতি আৰম্ভ কৰিছো হল বংশগতি এটা অকমান ইয়াৰ পিছৰ পাৰ্ট বিলাক আৰু অলপ জটিল পাৰ্ট যেটা আমি মেন্ডেলৰ পৰীক্ষাখিনি পঢ়িম কিন্তু আৰম্ভণি এই বেসিক কথাখিনি আমি জানিব লাগিব আৰু তোমালোকক মই ইয়াতে এনেকুৱাকে ক্লাস কৰিয়ে মই বংশগতিটো শেষ কৰিম স্কুল কেতিয়া খুলে মই নাজানো কিন্তু বংশগতিটো শেষ কৰিম আৰু শেষ কৰাৰ পাছত মই প্ৰতিটো মোৰ ভিডিও মোৰ প্ৰতিটো ক্লাস মই ৰেকৰ্ড ৰাখিছো হা যিবোৰে জয়েন কৰা নাই যিবোৰ সোমাব পৰা নাই সিহঁতক বুজাই দিবা কেনেকে সোমাব লাগে আৰু যেনেকে কি হয় যে তোমালোকে কৰিবা যে ইয়াৰ এই ৰেকৰ্ড ৰাখিছো আৰু প্ৰতিটো ক্লাস মই প্ৰতিটো ক্লাসৰ এটা লিংক তোমালোকক দি দিম আৰু সেই তোমালোকে ধৰা আজি দিলো বা কাইলে দিলো মই মোৰ আজি ক্লাসৰ লিংকটো মই দি দিলো তোমালোকে সেই লিংকটো টিপিলে মোৰ গোটেই ক্লাসটো তোমালোকে আকৌ ঘূৰাই পাবা নিজৰ বুজি পাইছা মোবাইলত হৈছে
নিজৰ নিজৰ মোবাইলত আকৌ ঘূৰাই চাব পাৰিবা মই ৰেকৰ্ডটো মই তোমালোকক লিংকটো দি দিম এই লিংকটো মোৰ ক্লাছটো ডাউনলোড কৰি তোমালোকে চাবা সোৱাৰ পাছত কি হ'ব তোমালোকে ক্লাছটো আকৌ ঘূৰাই মই পঢ়ুৱাখিনি আকৌ তোমালোকে ঘূৰাই ৰিপিট কৰিব পাৰিবা ঠিক তেনেকৈ মই যেটা নেক্সট ক্লাছটো কৰিম আজি মই আৰু অলপ পঢ়াম মই তোমালোকক নেক্সট ক্লাছটো কৰিম নেক্সট ক্লাছটো মই ৰেকৰ্ড ৰাখিম ৰেকৰ্ড ৰাখি মই তোমালোকক লিংকটো দি দিম WhatsApp গ্ৰুপত আৰু লিংকটো তোমালোকে টিপা মাৰি ডাউনলোড কৰি আকৌ মোৰ ক্লাছটো ঘূৰাই আকৌ কিবা যদি আকৌ তাত নুবুজা থাকে তেন্তে মোক WhatsAppত কোৱেশ্চনত সুধিবা মই আকৌ বুজাই দিম গতে যিবোৰ অহা নাই বা যিবোৰে সোমাব পৰা নাই সিহঁতক কবা যে এনেকে সোমাবি আৰু দ্বিতীয়তে বুজাই দিবা কেনেকে সোমাব লাগে আৰু দ্বিতীয়তে কবা যে বাইদেউ ৰেকৰ্ড কৰি ৰাখিছে বাইদেউ লিংকটো দি দিব লিংকটো ডাউনলোড কৰি পেলাই তহঁতি ক্লাছটো পঢ়ি তোমালোকক পাৰিবা তাহাঁতি পঢ়িব পাৰিব আৰু তাৰ পিছত যদি সিহঁতি কিবা বুজি পোৱা নাই তেন্তে সিহঁতক মোক সুধিব বা WhatsAppতে হওক বা এনেকে ক্লাছত নেক্সট ক্লাছত তাহাঁতি মোক সুধিলেও হ'ব অডিঅ'টো মই অন কৰি দিম এতিয়া আচ্ছা এতিয়া চাবা যে গতিকে মই কি কলো তোমালোকক ক্ৰমজোম কলো কাক বোলে হল ক্ৰমেটিড বিশেষ একো নাই এডাল ক্ৰমজোমত দুডাল ফুটাৰ নিচিনা অংশ থাকে ইয়াৰ এডালক ক্ৰমেটিড বোলে ক্ৰমেটিড জিনৰেই সমষ্টি অসংখ্য জিন ইটোৱে সিটোৰ লগত পৰস্পৰ গাঁঠ খাই পেলাই ফুটাৰ আকৃতি লাভ কৰে ইয়াক ক্ৰমেটিড বোলে দুডাল ক্ৰমেটিড যেতিয়া জোৰা পাতি থাকে তাক ক্ৰমজোম বোলে ক্ৰমজোমত থকা জিন বিলাকেই বংশগতিৰ বাহক অসংখ্য জিন বুজিছে গতিকে চাবা এতিয়া চাবা ক্ৰমজোম বিলাক সদায় জোৰ পাতি থাকে মইতো তোমালোকক এতিয়া মই কলোৱে ক্ৰমজোম বিলাক সদায় জোৰ পাতি থাকে এতিয়া তলৰটো চোৱা এই পোৰচনটো এইকেইটা দেখিছা মই দুডাল ক্ৰমজোম আঁকিছো তোমালোকে জানা এডাল ক্ৰমজোমত দুডাল ক্ৰমেটিড থাকে হল এনেকুৱা দুই ধৰণৰ ক্ৰমজোম জীৱদেহৰ জনন কোষ বুলি নহয় জীৱদেহৰ কোষৰ কোষ কেন্দ্ৰত থাকে এতিয়া চাবা এডালৰ ওপৰত মই লিখিছো কেপিটেল টি দ্বাৰা মই বুজাইছো ওখ স্মল টি দ্বাৰা মই বুজাইছো চাপৰ আছে তাৰমানে আমাৰ দেহৰ প্ৰতিটো লক্ষণেই জীৱদেহে ক্ৰমজোমত থকা জিনে বহন কৰি ৰাখে এতিয়া মই ধৰা চাপৰ ওখ কলা বগা দীঘল চুলি কেঁকুৰা ষ্ট্ৰেট চুলি কেঁকুৰা পৰা চুলি কলা শকত ক্ষীণ হল ইত্যাদি প্ৰতিটো দুটা লক্ষণ থাকে হল শকত ক্ষীণ কলা বগা ওখ চাপৰ হল এতিয়া চাবা যে আৰু এই লক্ষণ বিলাক কি হয় ক্ৰমজোমত থকা প্ৰতিটো জিনে কঢ়িয়াই ৰাখে হল এতিয়া এডাল ক্ৰমজোমত দুডাল ক্ৰমেটিড থাকে এডাল ক্ৰমজোমত দুডাল ক্ৰমেটিড থাকে হৈছে ক্ৰমজোমত এই ক্ৰমজোমত যেতিয়া জিন বিলাক থাকে ইহঁতে পৰস্পৰে জোৰা পাতি থাকে এটো নহয় যে ইয়াত 10টা জিন আছে ইয়াত 100টা জিন আছে ইয়াত 1000টা জিন আছে সেইটো নহয় যে জিন বিলাকে সদায় পৰস্পৰে জোৰা পাতি দুটা এডাল ক্ৰমেটিডৰ এটা জিন ইটোৰ ক্ৰমেটিডৰ এটা জিন জোৰা পাতি থাকে তাৰ ঠিক তেনেদৰে এডাল ক্ৰমজোমত এডাল ক্ৰমেটিডৰ এটা জিন ইটোৰ ক্ৰমেটিডৰ এটা জিন জোৰা পাতি থাকে এটা এনেকৈ জোৰ পাতি থাকে হৈছে মই এটা লক্ষণ জিন দেখাইছো মই এটা ওখ কেপিটেল টি দ্বাৰা মই বুজাইছো চাপৰ মই স্মল টি দ্বাৰা বুজাইছো হল এতিয়া তোমাৰ এইডাল ক্ৰমজোমত প্ৰথম ক্ৰমজোমডালত দুটা জিন জোৰা পাতি আছে এডাল ক্ৰমেটিডত এটা ওখ জিন আছে এডাল ক্ৰমেটিডতো এটা ওখ জিন আছে মানে দেখা শুনা কথা এই জীৱটো ওখ হ'ব হল দেখা শুনা কথা কাৰণ তাৰ ক্ৰমজোমত জোৰ পাতি থকা তাৰ চাপৰ জিনটো নাই তাৰ দেহত হল তাৰ ওখ দেখা শুনা কথা সেই জীৱটো ওখ হ'ব হল কাৰণ তাৰ চাপৰ জিনটো নাই গতিকে তাৰ পৰা যিটো নতুন জীৱ সৃষ্টি হ'ব সি ওখ হ'ব হৈছে সি ওখ হ'ব তাৰপিছত চাবা যে ইডাল জীৱন দেখিছা তোমালোকে এটা ওখ জিন আছে এডাল ক্ৰমেটিডত এটা চাপৰ জিন আছে
দুটা জিন আছে হল এটা উখ এটা চাপৰ হল গতে জীৱটোটো দুটা হ'ব কিন্তু শুনা নাছিলে গতিকে চাবা যে ইয়াত এটা উখ জিন আছে এটা চাপৰ জিন আছে হল এটা উখ এটা চাপৰ জিন আছে হয় জীৱটো উখ হ'ব নহয় জীৱটো চাপৰ হ'ব হয় জীৱটো উখ হ'ব নহয় জীৱটো চাপৰ হ'ব হল হয় কাৰণ এটা জিনহে লক্ষণটো প্ৰকাশ পাব দুটা জিন থাকিব পাৰে কিন্তু এটা জিনে জীৱটোৰ দেহৰ লক্ষণটো প্ৰকাশ পাব জীৱটো দুটা লক্ষণ হি দেখাব নোৱাৰে হল তাৰ মানে কি যে এটা জীৱৰ দেহত দুটা বিপৰীত লক্ষণো থাকিব পাৰে ভাল বেয়া উখ চাপৰ কলা বগা শকত ক্ষীণ দুটা লক্ষণৰ জিন থাকিব পাৰে কিন্তু জীৱটোৰ দেহত এটা লক্ষণে বাহ্যিকভাৱে প্ৰকাশ পাব বাহিৰত প্ৰকাশ পাব হৈছে বাহ্যিকভাৱে জীৱটোৰ দেহত এটা লক্ষণে প্ৰকাশ পাব হৈছে এতিয়া চাবা যে এই যে প্ৰথম হেৰিডালত প্ৰথম ডালত দুটা উখ উখ জিন জোৰাপাতি আছে হল প্ৰথম ডালত গতি তাৰ ক্ষেত্ৰত প্ৰবলেম নাই জীৱটো উখ হ'ব হল ইয়াৰ ক্ষেত্ৰত চোৱা এটা উখ জিন আছে কেপিটেল টি এটা চাপৰ জিন আছে স্মল টি হল এতিয়া চাবা হয় জীৱটো উখ হ'ব নহয় চাপৰ হ'ব মই লিখিছো কেপিটেল টি মানে উখটোক মই কেপিটেলত প্ৰকাশ কৰিছো মানে জীৱটো উখ হ'ব চাপৰ জিনটো লুকাই থাকিব মোৰ মতে কিন্তু জীৱটো চাপৰো হ'ব পাৰে হৈছে তেতিয়া মই এই কেপিটেল টি টো মই চাপৰ বুলি লিখিম আৰু স্মল টি টো মই উখ বুলি লিখিম তাৰ মানে মই কি বুজাব খুজিছো তোমালোকক যে এডাল ক্ৰমজোমত দুডাল ক্ৰমেটিড থাকে দুইডাল ক্ৰমেটিডৰ জিনবোৰ গাঁঠ খাই থাকে ক্ৰমজোমত প্ৰতিটো ক্ৰমেটিডত থকা জিনবিলাকে জোৰা পাতি থাকে ইটোৱে সিটোৰ লগত সমানে সমানে থাকে জোৰা পাতি থাকে প্ৰতিটো জিনে এটা এটা লক্ষণ বহন কৰে হৈছে লক্ষণবিলাক একে হ'ব পাৰে উখ উখ চাপৰ চাপৰ ক্ষীণ ক্ষীণ শকত শকত কলা কলা বগা বগা বুজি পাইছা একে হ'ব পাৰে লক্ষণবোৰ নাইবা জোৰ পাতি থকা ক্ৰমজোমত জোৰ পাতি থকা জিনবিলাক বিপৰীত লক্ষণযুক্ত হ'ব পাৰে উখ চাপৰ শকত ক্ষীণ কলা বগা ইত্যাদি হল গতিকে চাবা যে যদি ক্ৰমজোমত জোৰ পাতি থকা জিনবিলাক একেধৰ্মী হয় যদি ক্ৰমজোমত জোৰ পাতি থকা জিনবিলাক যদি একেধৰ্মী হয় যদি ক্ৰমজোমত থকা জিনবিলাক একেধৰ্মী হয় মানে উখ উখ চাপৰ চাপৰ শকত শকত ক্ষীণ ক্ষীণ বগা বগা কলা কলা ইত্যাদি হৈছে গতিকে ক্ৰমজোমত জোৰ পাতি থকা জিনবিলাক যদি একেধৰ্মী হয় তেতিয়া তেনেকুৱা ক্ৰমজোমক আমি সমৰূপী ক্ৰমজোম সমৰূপী বা সমধৰ্মী সমধৰ্মী বা বিশুদ্ধ কিছুমানে তোমাকে বিশুদ্ধ বুলি পাবা মানে তাত বিপৰীত লক্ষণটো নাই হল বিশুদ্ধ ক্ৰমজোম হল নাইবা বিশুদ্ধ জিন বিশুদ্ধ ক্ৰমজোম মানে তাত বিপৰীত লক্ষণটো নাই বিশুদ্ধ জিন বিশুদ্ধ ক্ৰমজোম এই শব্দটো শুনিলে বা সমৰূপী বা সমধৰ্মী মানে ক্ৰমজোমত জোৰ পাতি থকা জিন কেটা
ক্ৰমজুমত জোৰ পাতি থকা জিন কেইটা যেতিয়া একে লক্ষণ যুক্ত হয় তেনেকুৱা জিনৰ জোৰক বা তেনেকুৱা ক্ৰমজুমক যি খুদে ক্ৰমজুম সুধিলে হেতু ক্ৰমজুম লগাবা জিন খুদিলে জিন লগাবা উত্তৰ তেনেকুৱা জিনৰ জোৰক সমৰূপী জিন বা সমধৰ্মী জিন নাইবা বিশুদ্ধ জিন বুলি কোৱা হয় হৈছে সমৰূপী জিন নাইবা সমধৰ্মী জিন নাইবা বিশুদ্ধ জিন বুলি কোৱা হয় হৈছে নাইবা ইটুলে যাবা যদি ক্ৰমজুমত জোৰ পাতি থকা জিন কেইটা যদি বিপৰীত লক্ষণযুক্ত হয় উখ চাপৰ শকত ক্ষীণ ইত্যাদি কলা বগা ইত্যাদি বিপৰীত লক্ষণযুক্ত হয় তেতিয়া তেনেকুৱা জিনৰ জোৰক বিষমধৰ্মী জিন নাইবা বিষম ৰূপী জিন নাইবা সংকৰিত জিন বেছিকে শব্দটো পাবা সংকৰিত তেনেকুৱা জিনৰ জোৰক বিষমধৰ্মী জিন নাইবা বিষম ৰূপী জিন নাইবা সংকৰিত জিন বুলি কোৱা হয় হৈছে তেনেকুৱা জিনৰ জোৰক সংকৰিত জিনৰ জোৰা বুলি কোৱা হয় হৈছে এতিয়া চাবা যিবিলাক জীৱৰ দেহত সমৰূপী জিন আছে যিবিলাক জীৱৰ দেহত সমৰূপী জিন আছে মানে ক্ৰমজুমত জোৰ পাতি থকা জিন বিলাক যদি একে লক্ষণযুক্ত হয় তেনেকুৱা জিন যিবিলাক জীৱৰ দেহত সমৰূপী জিন আছে সেই জীৱবিলাকক বিশুদ্ধ জীৱ বুলি কোৱা হয় যিবিলাক জীৱৰ দেহত জোৰ পাতি থকা জিন বিলাক একে লক্ষণযুক্ত হয় তেনেকুৱা জিনৰ জীৱক বিশুদ্ধ জীৱ বুলি কোৱা হয় আমি মেণ্ডেলৰ পৰীক্ষাত বিশুদ্ধ আৰু সংকৰিত শব্দ দুটা ব্যৱহাৰ কৰিম সেইকাৰণে মই কৈছো বিশুদ্ধ জীৱ বুলি ক'লে গম পাবা যে ক্ৰমজুমত জোৰ পাতি থকা জিন কেইটা একে লক্ষণযুক্ত হয় তাৰমানে যিবিলাক জিনৰ দেহত জীৱৰ দেহত বিশুদ্ধ জিন আছে বিশুদ্ধ ক্ৰমজুম আছে সমৰূপী ক্ৰমজুম আছে তেনেকুৱা জিন থকা জীৱক কি বুলি কোৱা হয় বিশুদ্ধ জীৱ বুলি কোৱা হয় আকৌ যিবিলাক জীৱৰ দেহত জোৰ পাতি থকা জিন কেইটা বিষম ৰূপী হয় অপজিট হয় বিষম ৰূপী হয় তেনেকুৱা জিনৰ জোৰক তেনেকুৱা জিনৰ জীৱক জোৰক নহয় তেনেকুৱা জিনৰ জীৱক সংকৰিত জীৱ বোলে সংকৰিত জীৱ সংকৰিত শব্দটো শুনিলেই গম পাবা যে তাঁতৰ দেহত থকা ক্ৰমজুমত যিবিলাক জিন আছে ইহঁত সংকৰিত জিন মানে বিপৰীত লক্ষণ থকা জিন জোৰা পাতি আছে হৈছে যদি ক্ৰমজুমত জোৰ পাতি থকা জিন কেইটা সমধৰ্মী হয় তেনেকুৱা জিনৰ জীৱক কোৱা হয় বিশুদ্ধ জীৱ বিশুদ্ধ এই দুটা শব্দ বংশগতিত ব্যৱহাৰ হয় বহুত বেছিকে বিশুদ্ধ জীৱ সংকৰিত জীৱ হল আৰু যিবিলাক জীৱৰ জিনত ক্ৰমজুমত থকা জোৰ পতা জিন বিলাক বিপৰীত লক্ষণযুক্ত হয় তেনেকুৱা জিনৰ জীৱক সংকৰিত জীৱ বোলে হৈছে তাৰপিছত চাবা নেক্সট আমি তললৈ যাম স্বভাৱী জিন পৰাহত জিন
প্ৰভাৱী জিন পৰাহত জিন ডমিনেন্ট আৰু ৰিসেসিভ জিন এই দুটা ওয়ার্ডও তোমালোকে পাবা প্ৰশ্ন আহে যথেষ্ট প্ৰভাৱী জিন আৰু পৰাহত জিন আছে ডমিনেন্ট আৰু প্ৰভাৱী জিন আৰু পৰাহত জিন এই দুটা শব্দও পাবা যথেষ্ট প্ৰশ্ন আহে যথেষ্ট এতিয়া চাবা প্ৰভাৱী জিন এই যে তোমালোকে পালা ওপৰটো টি আৰু টি আৰু এফালে ক্যাপিটাল টি স্মল টি যত দুটা দুটা জিন একে লক্ষণ আছে নহয় ক্যাপিটাল টি তাত তোমালোকৰ প্ৰবলেম নাই ক্যাপিটাল টি আছে নহয় তাত তোমালোকৰ একো প্ৰবলেম নাই তাত বিশুদ্ধ জিন গতিকে তাত আৰু প্ৰভাৱী পৰাহত বুলিবলে আমাৰ হাতু নাহে বিশুদ্ধ জিনৰ জীৱৰ ক্ষেত্ৰত প্ৰভাৱী আৰু পৰাহতটো নাহে হৈছে কাৰণ তাহাঁতৰ সব একে লক্ষণৰ জিনেই জোড়াপাতি আছে গতিকে সিহঁতে যি লক্ষণ কঢ়িয়াব এইটোৱে দেখা দিব জীৱটোৰ দেহত প্ৰভাৱী আৰু পৰাহত সিহঁতৰ দেহত নাহে সিহঁতৰ ক্ষেত্ৰত কিন্তু ইয়াত যে আছে এই যে জিন কেইটা ক্যাপিটাল টি স্মল টি ক্যাপিটাল টি আৰু স্মল টি হৈছে ক্যাপিটাল টি আৰু স্মল টি সংকৰিত জিন যে জোড়াপাতি আছে সংকৰিত জিন যে জোড়াপাতি আছে তাত কি হ'ব এটা লক্ষণে প্ৰকাশ পাব জীৱটোৰ দেহত হয় জীৱটো উখ হ'ব নহয় জীৱটো চাপৰ এতিয়া যে সংকৰিত জিনৰ তাত আমি আৰু বেলেগ কবলৈ নাযাওঁ সংকৰিত শব্দটো শুনিলে তোমালোকে গম পাবা যে ক্ৰমজীৱত যুগপাতি থকা জিন দুটা বিপৰীত লক্ষণযুক্ত তে সংকৰিত জিনৰ হৈছে সংকৰিত জীৱৰ দেহত বা সংকৰিত জিনৰ যিটো জিনৰ লক্ষণ সংকৰিত লিন যদি ক্ৰমজীৱত জোৰপাতি থকা জিন কেটা যদি বিপৰীত লক্ষণযুক্ত হয় হৈছে সংকৰিত হয় তেতিয়া যিটো জিনৰ লক্ষণ জীৱটোৰ দেহত বাহ্যিকভাৱে প্ৰকাশ পায় যদি জীৱটো উখ হয় হৈছে যদি ক্ৰমজীৱত জোৰপাতি থকা জিন কেটা বিপৰীত লক্ষণযুক্ত হয় তেতিয়া যিটো জিনৰ লক্ষণ জীৱটোৰ দেহত বাহ্যিকভাৱে প্ৰকাশ পায় মানে যিটো জিনৰ লক্ষণ জীৱটোৰ দেহত আমি বাহিৰৰ পৰা দেখা পাম উখ হ'ব নহলে চাপৰ হল যিটো জিনৰ লক্ষণ জীৱটোৰ দেহত বাহ্যিকভাৱে প্ৰকাশ পায় বাহিৰত প্ৰকাশ পায় সেই জিনটোক প্ৰভাৱী জিন বা ডমিনেন্ট জিন বুলি কোৱা হয় এই জিনটোক প্ৰভাৱী জিন বা ডমিনেন্ট ইংলিছত আমি ডমিনেন্ট শব্দটো ব্যৱহাৰ কৰে গতিকে তোমালোকে যদি অসমীয়া প্ৰভাৱীটো বেলেগ কিবা আহে তে ইংৰাজী প্ৰশ্নটো পঢ়ি চাবা ডমিনেন্ট ওয়ার্ড প্ৰভাৱী জিন বা ডমিনেন্ট জিন বুলি কোৱা হয় হৈছে যে ক্ৰমজীৱত জোৰপাতি থকা জিন কেটা যদি বিপৰীত লক্ষণযুক্ত হয় তেতিয়া যিটো জিনৰ লক্ষণ জীৱটোৰ দেহত বাহ্যিকভাৱে প্ৰকাশ পায় যিটো জিনৰ লক্ষণ জীৱটোৰ দেহত বাহ্যিকভাৱে প্ৰকাশ পায় সেই জিনটোক প্ৰভাৱী জিন বুলি কোৱা হয় তাৰমানে যিটো জিনৰ ক্ষমতা বেছি যি আনটো জিনক দমাই ৰাখি সি নিজে বাহিৰলৈ ওলাই আহিল হল ধৰি লওক উখ আৰু চাপৰ জোড়াপাতি আছে হল জীৱটো উখ হল কিন্তু চাপৰ জিনটো তাৰ গাত আছিলে হল কিন্তু চাপৰ লক্ষণটো প্ৰকাশ নাপালে জীৱটোৰ দেহত হল প্ৰকাশ নেপালে জীৱটোৰ দেহত চাপৰ লক্ষণটো প্ৰকাশ নেপালে জীৱটোৰ দেহত হল গতিকে কি হল কি উখ হল গতিকে আমি কি কম যে সেই জীৱটোৰ কাৰণে উখ জিনটো প্ৰভাৱী সি ডমিনেন্ট জিন তাৰ ক্ষমতা বেছি সি আনটো জিনক দবাই থৈ দিলে হৈছে ডমিনেন্ট জিন প্ৰভাৱী শক্তিশালী জিন গতিকে যদি ক্ৰমজম বিলাক বা জোৰপাতি থকা জিন বিলাক যদি বিষম ধৰ্মী হয় হৈছে বিষম ধৰ্মী হয় তেতিয়া যিটো জিনৰ লক্ষণ জীৱটোৰ দেহত বাহ্যিকভাৱে প্ৰকাশ পায় বাহিৰত প্ৰকাশ পায় সেই জিনটোক প্ৰভাৱী জিন বুলি কোৱা হয় হৈছে আৰু যিটো জিনৰ লক্ষণ কাৰ বাবে প্ৰকাশ নাপালে প্ৰভাৱী জিনৰ বাবে যিটো জিনৰ লক্ষণ
প্ৰভাৱী জিনৰ বাবে যিটো জিনৰ লক্ষণ প্ৰভাৱী জিনৰ বাবে প্ৰকাশ নোপোৱাকৈ থাকি গল কি আছিলে কিন্তু সি ওলাব নোৱাৰিলে যিটো জিনৰ লক্ষণ প্ৰভাৱী জিনৰ বাবে প্ৰকাশ নোপোৱাকৈ থাকি গল সেই জিনটোক পৰাহত জিন বা ৰিসেসিভ জিন বুলি কোৱা হয় পৰাহত জিন বা ৰিসেসিভ জিন বুলি কোৱা হয় প্ৰভাৱী জিন শক্তিশালী জিন যদি জীৱটো বিশুদ্ধ হয় নহয় যদি জীৱটো বিশুদ্ধ হয় তেতিয়া তাত একো প্ৰবলেম নাই কিন্তু যদি জীৱটো সংকৰিত হয় তেতিয়া প্ৰভাৱী আৰু পৰাহত শব্দ দুটা আহে প্ৰভাৱী জিন যিটো জিনৰ লক্ষণ বাহিৰত প্ৰকাশ পায় বাহ্যিকভাৱে তাক প্ৰভাৱী জিন বুলি কোৱা হয় আৰু যিটো জিনৰ লক্ষণ প্ৰভাৱী জিনৰ বাবে প্ৰকাশ কাৰ কাৰণে নাপালে ইটোৰ কাৰণে নাপালে প্ৰভাৱী জিনৰ বাবে বাহ্যিকভাৱে প্ৰকাশ নোপোৱাকৈ থাকি যায় বাহ্যিকভাৱে প্ৰকাশ নোপোৱাকৈ থাকি যায় সেই জিনটো পৰাহত জিন বা ৰিসেসিভ জিন বোলে হৈছে বিশুদ্ধ জীৱ আৰু সংকৰিত জীৱ এটো মই কলুৱে যিবিলাক জিনত যিবিলাক জীৱৰ দেহৰ ক্ৰমজোমত জোৰ পাতি থকা জিন বিলাক একে লক্ষণযুক্ত হয় তাক বিশুদ্ধ জীৱ আৰু যিবিলাক জিনত জোৰ পাতি থকা জিন বিলাক বিপৰীত লক্ষণযুক্ত হয় উখ চাপৰ কলা বগা শকত ক্ষীণ সেই জীৱবিলাকক সংকৰিত জীৱ বোলে হৈছে প্ৰভাৱী জিন যিবিলাক জিনৰ লক্ষণ বাহিৰত প্ৰকাশ পায় জীৱটোৰ দেহত প্ৰকাশ পায় সেই জিনবিলাকক প্ৰভাৱী জিন আৰু প্ৰভাৱী জিনৰ বাবে যাৰ লক্ষণ প্ৰকাশ নোপোৱাকৈ থাকি গল তাক পৰাহত জিন বোলে আচ্ছা এতিয়া হৈছে এখিনলৈকে এটা বস্তু ওপৰত থাকি গৈছে মই গৈ আছো গতিকে আমি পঢ়িলো কি বংশগতি কাক বোলে এসে জিন কাক বোলে দুটা যে লিখিছিলো মই সাইনুর হেল্ল' সাইনুর কিবা আছে এইকেইটা এইকেইটা DNA deoxyribonucleic acid RNA ribonucleic acid সম্পূর্ণ নাম DNA deoxyribonucleic acid DNA deoxyribonucleic acid RNA সম্পূর্ণ নাম লিখিবলে আহে কেতিয়াবা ATP যেনেকে এডিনোসাইন ট্রাইফসফেট ক্লাছত মই পঢ়াইছো ADP এডিনোসাইন ট্রাইফসফেট DNA deoxyribonucleic acid RNA ribonucleic acid আচ্ছা এটা মই তোমালোকক পঢ়াও আসলে আচ্ছা এবারে সাবা আচ্ছা এই যে বস্তুটো দেখিছা এটো অলপ হেৰি মই আজি নুবুজিলে মই আকৌ এদিন তোমালোকক মই বুজাই দিম তথাপিতো মই যেটো পঢ়াম বুলি ললো পিতৃ এই ওপৰত কাৰ্চিনডাল দিয়ে দেখিছা পিতৃ দে আমি সাইন্টিফিক্যালি
পিতৃ মেলবিলাকক আমি এইটো চিনৰ দ্বাৰা বুজাও আৰু এই 0 O2 ৰ তলত আমি যে প্লাস চিন এটা দিছো এটো মাতৃগণ হল মই তোমালোকক কৈছিলো ক্ৰমজোমত সদায় জিনবোৰ জোৰা পাতি থাকে হল আৰু সকলো জীৱৰ দেহত ক্ৰমজোমৰ সংখ্যা বেলেগ বেলেগ একে ক্ৰমজোমৰ সংখ্যা কোনো জীৱ নাই আমাৰ মানুহৰ দেহত 46 ডাল ক্ৰমজোম আছে এটা এটা কোষত 46 ডাল আৰু যেটো জোৰ পাতি থাকে 23 ডাল 23 ডাল নহয় 23 জোৰ 23 জোৰ এই যে 23 টো লিখিছো মই ওপৰত 23 জোৰ হল এতিয়া সবা জোৰ পাতি থাকে কাৰণে মই 2 টো ব্যৱহাৰ কৰিছো 23 জোৰ আছে মানে মই কিমান ডাল ক্ৰমজোম আছে তোমালোকক মই দেখাইছো মানুহৰ উদাহৰণ লৈ 2 into জোৰ পাতি থাকে কাৰণে মই 2 টো লৈছো আৰু 23 জোৰ থাকে গতিকে 2 into 20 46 ডাল ক্ৰমজোম আমাৰ দেহত থাকে আছে 46 ডাল ক্ৰমজোম আমাৰ দেহত থাকে আছে 2 into 23 হল তেনেকে কাৰবাৰ দেহত ধৰা 10 ডাল আছে কাৰণ কোনো জীৱ নাই যাৰ দেহত একে সংখ্যক ক্ৰমজোম আছে তবৰে দেহত ক্ৰমজোমৰ সংখ্যা ভিন্ন হল কাৰণ মনত ৰাখিবা যে ক্ৰমজোমৰ সংখ্যাহে নিৰ্ধাৰণ কৰে ক্ৰমজোমৰ সংখ্যাহে নিৰ্ধাৰণ কৰে জীৱটো কোনটো প্ৰজাতিৰ হ'ব ক্ৰমজোমৰ সংখ্যাহে ঠিক কৰে যদি 46 টা ক্ৰমজোম এটা জীৱৰ দেহত হয় তেন্তে কি দেখা ওনা কথা কি মানুহ হ'ব গতিকে ক্ৰমজোমৰ সংখ্যাহে নিৰ্ধাৰণ যিমান মানুহ আছে সকলো মানুহৰ দেহৰ কোষত 46 ডালকে ক্ৰমজোম আছে সেই কাৰণে মানুহ হৈছে গতিকে চাবা গতিকে ক্ৰমজোমৰ সংখ্যাহে নিৰ্ধাৰণ কৰে যে জীৱটো কোনটো প্ৰজাতিৰ হ'ব কি হ'ব ক্ৰমজোমৰ সংখ্যাহে নিৰ্ধাৰণ কৰে গতিকে চাবা পিতৃদেহৰ এটা জনন কোষত মই কৈছো না জীৱ সৃষ্টি হয় জনন কোষৰ পৰা বংশ বৃদ্ধি বা বংশ গতি জীৱ সৃষ্টি জনন কোষৰ পিতৃদেহৰ এটা জনন কোষৰ ভিতৰত টুৱাইস n মই মানুহ হিচাপে লব খোজা নাই কাৰণ সব জীৱৰে একেটাই পদ্ধতি উচ্চ শ্ৰেণীৰ জীৱ পিতৃদেহৰ এটা কোষ জনন কোষত টুৱাইস n সংখ্যক ক্ৰমজোম আছে মাতৃদেহতো টুৱাইস n সংখ্যক ক্ৰমজোম আছে যেতিয়া এটা নতুন জীৱ সৃষ্টি হয় তেতিয়া আধা ক্ৰমজোম পিতৃৰ পৰা আহে আধা ক্ৰমজোম মাতৃৰ পৰা আহে মই এখিনি তোমালোকক মই আকৌ পঢ়াম এদিন হল তথাপিতো মই কৈছো কাৰণ এখিনি অলপ টান বস্তু যে পিতৃদেহৰ এই যে যেটো তই দিলু মই তোমালোকক ভিডিঅ'টো লোড কৰিম তোমালোকৰ হেৰি গতে তেতিয়া যে পিতৃদেহৰ এটা জনন কোষত টুৱাইস n সংখ্যক ক্ৰমজোম থাকে মাতৃদেহৰ এটা জনন কোষত টুৱাইস n সংখ্যক ক্ৰমজোম আছে এটা টুৱাইস n যদি চাবা পিতৃদেহৰ টুৱাইস n আহিলে মাতৃদেহৰ টুৱাইস n আহিলে আহি পেলাই যদি লগ লাগে তেতিয়ালে কি হলহেতেন 4n হলহেতেন 4 গুণ টুৱাইস n যত থাকিব লাগে তাৰ ঠাইত 4n হলহেতেন হল যদি গোটেইখিনি ক্ৰমজোম আহি গলহেতেন হল তেতিয়া কেতিয়াও মানুহৰ পৰা মানুহ তেতিয়ালে ধৰা আম গছৰ পৰা আম গছ কঁঠাল গছৰ পৰা কঁঠাল গছ কেতিয়াও একে জীৱৰ পৰা কেতিয়াও একে জীৱ সৃষ্টি নহলহেতেন যদি পিতৃ গোটেইখিনি আহিলেতেন যদি মাতৃ গোটেইখিনি আহিলেহেতেন হল কাৰণ চাবা সকলো জীৱৰ সৃষ্টি এটা কোষৰ পৰাই হয় এই কোষটোত ক্ৰমজোমৰ সংখ্যা পিতৃৰ সৈতে সমান হ'ব লাগিব নাইবা পিতৃ মাতৃৰ সৈতে সমান হ'ব লাগিব পিতৃৰ দেহত যদি টুৱাইস n আছে পিতৃৰ দেহত যদি টুৱাইস n আছে তেন্তে মাতৃৰ দেহতো টুৱাইস n থাকিব লাগিব এতিয়া মাতৃৰ দেহতো টুৱাইস n থাকিব লাগিব এই কোষটোৰ পৰাই এই লাষ্টত যেটো মই দেখাইছো তোমালোকক এই কোষটোৰ পৰাই জীৱ এটা সৃষ্টি হ'বগে ধৰিবা গৰে সেই কোষটোত আধা পিতৃৰ পৰা ক্ৰমজোম আহিব লাগিব আধা মাতৃৰ পৰা আহিব লাগিব নহলে কেতিয়াও একে জীৱৰ পৰা কেতিয়াও একে জীৱ সৃষ্টি নহলহেতেন গতিকে যে এই যে পিতৃদেহৰ জনন কোষত টুৱাইস n আছে গতিকে দেখা হোনা কথা যে যেতিয়া তাৰ পৰা এটা নতুন জীৱ সৃষ্টি হ'বলৈ যাব বংশগতি
আধা ক্ৰমজম পিতৃৰ পৰা আহিব আধা ক্ৰমজম পিতৃৰ পৰা আহিব আধা ক্ৰমজম মাতৃৰ পৰা আহিব আধা হ'ব লাগিব ক্ৰমজমৰ সংখ্যা আধা হ'ব লাগিব গতিকে কি হয় চাবা যে এটা নতুন জীৱ সৃষ্টি হোৱাৰ আগে আগে প্ৰতি জনন কোষ এইকিটা মই জনন কোষ দেখাইছো তোমালোকক যেটো আমি ইয়াত দৈহিক কোষৰ কথা নকওঁৱে যে জনন কোষ বিলাকৰ মিয়োসিস বিভাজন হয় কোষ বিভাজন হয় তোমালোকে কোষ বিভাজন আগত পঢ়িছানে নাই মই নাজানো কিন্তু কোষ বিভাজন হয় কোষ বিভাজন ঘটে তাৰে এটা কোষ বিভাজন আছে মিয়োসিস বিভাজন বা শাখাত্মক বিভাজন মিয়োসিস বিভাজন বা শাখাত্মক বিভাজন মিয়োসিস বিভাজন বা শাখাত্মক বিভাজন ইংলিশত কওঁ আমি মিয়োসিস বিভাজন অসমীয়াত আমি কওঁ শাখাত্মক বিভাজন হল ইয়াত কি হয় চাবা এই কোষ বিভাজন ঘটি এই জনন কোষটোৰ যেতিয়া মিয়োসিস বিভাজন ঘটে এই জনন কোষটোৰ যেতিয়া মিয়োসিস বিভাজন ঘটে তেতিয়া তাৰ পৰা যিকিটা নতুন কোষ সৃষ্টি হয় তাত ক্ৰমজমৰ সংখ্যা আধা হৈ যায় মই এন লিখিছো সবতে মিয়োসিস বিভাজন ঘটি সৃষ্টি হোৱা নতুন কোষকিটা নতুন জনন কোষ বিলাকত ক্ৰমজমৰ সংখ্যা আধা হৈ যায় কাতকৈ আধা পিতৃতকৈ আধা মাতৃতকৈ আধা হল গতে চাবা যে জনন কোষৰ পৰা এটা জীৱ সৃষ্টি হয় জনন জীৱ সৃষ্টি হোৱা জীৱৰ লক্ষণ বহন হোৱা জনন কোষ গতে চাবা যে গতিকে আৰু সেইটো তোমালোকে গম পাইছা যে জীৱ দেহৰ যিবিলাক এটা কোষৰ পৰা শেষত এটা কোষৰ পৰাই জীৱটো সৃষ্টি হ'ব টুৱাইসেন যে আছে এই দুজন কোষ লিখিছো এই কোষৰ পৰা জীৱটো সৃষ্টি হ'ব গতে তাৰ যিখিনি ক্ৰমজম আছে তাৰ পিতৃ আৰু মাতৃৰ সৈতে সমান হ'বই লাগিব নহলে কেতিয়াও একে জীৱ কেতিয়াও সৃষ্টি হ'ব নোৱাৰিলেহেঁতেন গতিকে কি হল যে এই জনন কোষ কেটা লগ লগাৰ আগত সিহঁতৰ মিয়োসিস বিভাজন হয় শাখাত্মক বিভাজন হয় শাখাত্মক বিভাজন হয় মিয়োসিস বিভাজন হয় মানে শাখাত্মক বিভাজন হয় আছে শাখাত্মক মানে কমি যোৱা বিভাজন হয় শাখাত্মক ক্ৰমজমৰ সংখ্যা আধা আধা হৈ গল টুৱাইসেন আছিল এন হৈ গল ইয়াটো টুৱাইসেন আছিল এন হৈ গল তাৰ পাছত কি হ'ব এটা পিতৃ এই যে নতুনকে জনন কোষ সৃষ্টি হ'ল এই অপত্য জনন কোষ মই লিখিছো অপত্য জনন কোষ লিখিছো মই এই যে অপত্য জনন কোষ মই লিখিছো অপত্য মানে নতুনকৈ সৃষ্টি হোৱা পৈণত নোহোৱা জনন কোষ অপত্য জনন কোষ লিখিছো এই এন ইয়াৰ এটা পিতৃ দেহৰ পৰা আহিব ইয়াৰ এটা মাতৃ দেহৰ পৰা আহিব এটা পিতৃ দেহৰ পৰা আহিব এটা যিমানেই সৃষ্টি নহওক জনন কোষ এটা পিতৃ জনন কোষ আৰু এটা মাতৃ জনন কোষ আহি লগ লাগিব এই যে n+n মই লিখিছো এই যে n+n মই লিখিছো মানে কি এই যে n+n মই লিখিছো এটো মানে যে এটা অপত্য জনন কোষ পিতৃৰ পৰা আহিছে এটা অপত্য জনন কোষ মাতৃৰ পৰা আহিছে আজি যেটো যোজন কোষ সৃষ্টি হল তাত ক্ৰমজমৰ সংখ্যা এই যে টুৱাইসেন এটো মই দেখুৱাই থৈছো তোমালোকক পিতৃ কোষৰ সৈতে পিতৃৰ সৈতে আৰু মাতৃৰ সৈতে সমান মই এই পোৰশনটো তোমালোকক মই আকৌ বুজাই দিম এই পোৰশনটো মই নেক্সট ক্লাছৰ আগত মই এখিনি বুজাই লম গতে চাবা যেতিয়া এটা পিতৃ জনন কোষ এটা মাতৃ জনন কোষ লগ লাগে তেতিয়া আধা সংখ্যক ক্ৰমজম পিতৃৰ পৰা আহে আধা সংখ্যক ক্ৰমজম মাতৃৰ পৰা আহে মানে আধা ক্ৰমজমৰ পৰা আহে আধা জিন মাকৰ পৰা আহে পিতৃৰ পৰা আধা জিন আহে মাতৃ আৰু জিন বিলাকে কি হয় লক্ষণ কঢ়িয়াই লৈ আহে আৰু আহি পেলাই কি হয় এই যে যোজন কোষটো মই দেখাইছো তোমালোকক এই যে যোজন কোষটো মই তোমালোকক দেখাইছো এই যে যোজন কোষ মই তোমালোকক দেখাইছো এই যে যোজন কোষটো
যোজন কোষ এই কাৰণে কৈছে যে এটা পিতৃ জনন কোষ এটা মাতৃ জনন কোষ লগ লাগি যেটো কোষ সৃষ্টি হয় তাত আধা সংখ্যক পিতৃ দেহৰ ক্ৰমজোম আহে আধা সংখ্যক মাতৃ দেহৰ ক্ৰমজোম আহে আহি তাত লগ লাগি এটা কোষত পৰিণত হয় আৰু সেই কোষটোৰ পৰাই পিছত এটা পূৰ্ণাংগ জীৱ সৃষ্টি হয় এই যোজন কোষটোৰ পৰাই এই যোজন কোষটোৰ পৰাই পিছত এটা পূৰ্ণাংগ জীৱৰ সৃষ্টি হয় যোজন কোষ ভ্ৰূণ কোষ ভ্ৰূণাণু হয় গতিকে মনত ৰাখিবা যে ক্ৰমজোম যেতিয়া পিতৃ জনন কোষ মাতৃ জনন কোষ লগ লাগিবলৈ যায় যোৱাৰ আগত কি হয় জনন কোষ বিলাকৰ মিয়োসিস বিভাজন ঘটে ঘটি ক্ৰমজোমৰ সংখ্যা আধা হয় ক্ৰমজোমৰ সংখ্যা আধা হয় তাৰপিছত এটা পিতৃ জনন কোষ এটা মাতৃ জনন কোষ আহি লগ লাগে হৈছে লগ লাগি পেলাই সৃষ্টি কৰা কোষটোক কোৱা হয় যোজন কোষ তাত আধা পিতৃ ক্ৰমজোম আধা মাতৃৰ ক্ৰমজোম আহি লগ লাগে হল আধা তাৰমানে বাপেকৰ পৰা জিন আধা মাকৰ পৰা জিন আহি লগ লাগে হল আধা লক্ষণ বাপেকৰ পৰা আধা লক্ষণ মাকৰ পৰা আহি লগ লাগে কি সমৰূপী হ'ব পাৰে কি একেধৰ্মী জিন হ'ব পাৰে কি বিষমধৰ্মী জিন হ'ব পাৰে হৈছে কি একেধৰ্মী জিন হ'ব পাৰে কি বিষমধৰ্মী জিন হ'ব পাৰে একে লক্ষণ আহিব পাৰে বেলেগ বেলেগ লক্ষণ আহিব পাৰে জোৰ পাতিবলৈ গতিকে চাবা যে আৰু তাত সেই যোজন কোষটোত ক্ৰমজোমৰ সংখ্যা পিতৃ আৰু মাতৃৰ সৈতে সমান হয় পিতৃ আৰু মাতৃৰ সৈতে সমান হয় সেই কাৰণে সেই কোষটোৰ পৰা সৃষ্টি হোৱা নতুন জীৱটো মাক আৰু বাপেকৰ সৈতে একে হয় মানে মানুহৰ পৰা মানুহ আম গছৰ পৰা আম গছ কঁঠাল গছৰ পৰা কঁঠাল গছ কুকুৰৰ পৰা কুকুৰ মেকুৰী বা এই যোজন কোষটোত থকা ক্ৰমজোমখিনিয়ে নিৰ্ধাৰণ কৰে যে হি কেনেকুৱা জীৱ সৃষ্টি হ'ব গতিকে দেখা শুনা কথা সেই যোজন কোষটোত ক্ৰমজোমৰ সংখ্যা মাক বাপেকৰ ক্ৰমজোমৰ সংখ্যাৰ সৈতে সমান হ'বই লাগিব আৰু সেই কাৰণে লগ লগাৰ আগে আগে কোষবিলাকৰ মিয়োসিস বিভাজন হয় ক্ৰমজোমৰ সংখ্যা আধা হয় তাৰ পাছত এটা পিতৃ দেহৰ জনন কোষ এটা মাতৃ দেহৰ জনন কোষ আহি লগ লাগি এটা কোষত পৰিণত হয় আৰু সেই কোষটোক কোৱা হয় যোজন কোষ আৰু তাত পিতৃ মাতৃৰ ক্ৰমজোমখিনি আহি লগ লাগে আধা পিতৃ জিন আধা মাতৃ জিন আহি লগ লাগে আৰু সেই যোজন কোষটোৰ পৰাই পিছত এটা পূৰ্ণাংগ জীৱৰ মানে এটা পৰিপূৰ্ণ সম্পূৰ্ণ জীৱ এটাৰ সৃষ্টি হয় হৈছে আৰু সেই যোজন কোষটোত যিখিনি জিন আহিছিলে মাক বাপেকৰ পৰা সেই জিনখিনিয়ে কি কৰিব যে তাহাঁতৰ লক্ষণ জীৱটোৰ দেহত প্ৰকাশ পোৱাব হল বিশুদ্ধ হলেতো কথা নাই একে জিনে লক্ষণ প্ৰকাশ পাব যদি সংকৰিত হয় দুইটা লক্ষণ আছে তেতিয়া কোনোবা এটা লক্ষণ প্ৰকাশ পাব কোনোবা এটা লক্ষণ প্ৰকাশ নোপোৱাকৈ থাকি যাব হৈছে আচ্ছা হৈছে আমিৰুল স্মৃতি ৰেখা সঞ্চিতা আহি আচ্ছা নেক্সট ক্লাস আচ্ছা শুনা 17টা ল'ৰা ছোৱালী জইন হ'ল তোমালোকৰ ল'ৰা ছোৱালী আছা কেইটা ল'ৰা ছোৱালী আছা তোমালোক Ma'am, kuntu Ma'am, kuntu দুইটা সেকশন টোটাল ল'ৰা ছোৱালী কিমান আছে total
Ma'am, আমার তো 27 জন আৰু 10 8 তুমি ইমান গম নাপাও 56 আচ্ছা তাহলে एक क्लासत যাতে ল'ৰা-ছোৱালীবিলাক নহয় অকল পাহিটো খোলা ৰাখ এটা থেকে সুধিম মই পাহি মেম ক আচ্ছা কিমান ল'ৰা-ছোৱালী আছে মেম আমাৰ 10 বিট আছে 27 আৰু 10 8 আছে 31 58 টা আছে হা 58 টা আজি তোমাক আছে 17 টা নে 19 টা হয়তো চাগে জয়েন কৰিব পৰা নাই যিকিটাই জয়েন কৰিব পাৰিছা সিহঁতক শিকাই দিবা হা পৰাপক্ষত শিকাবা মই লিংক সদায় এটো লিংকে কাম কৰে সদায় ক্লাছৰ আগত মই তোমাক লিংকটো দি দিম আৰু তোমালোকে সেই লিংকটোতে ক্লিক কৰি পেলাই সিহঁতক শিকাব ক'বা আৰু অডিঅ'টো তাহাঁতি অন কৰিব দিবা নহলে জয়েন হ'ব নোৱাৰিব বুজিছে হা আজি ক্লাছটো মই উলিয়াই দিম লিংক এটা তোমালোকক দি দিম তোমালোকে ডাউনলোড কৰি মেম পাৰিম সবকে মই কৈছো হা আৰু বাকি যিখিনি ক্লাছ ক'বলৈ দিবা কৈ দিবা যে বাইদেউ লিংক ডাউনলোড কৰি তোমালোকে ৰাখি যাবা পিছতো কামত দিব ঘূৰাই ঘূৰাই পঢ়িলে বুজি পাইছা হা পাইছা বুজি পাইছা না মই ৰেকৰ্ড কৰি ৰাখি তোমাক ক্লাছত তোমালোকৰ লিংকটো দি দিম মানে তোমালোকৰ হোৱাটছএপ ডাউনলোড কৰি সুধিবা নেক্সট ক্লাছটো মই কেতিয়া কৰিম কাইলেতো নকৰো সোমবাৰে most probably মই 9 কৰিম মঙ্গলবাৰ মানে মই তোমালোকক আকৌ ক্লাছ কৰিম হা মঙ্গলবাৰে মই তোমালোকক টাইম আৰু লিংকটো মই ক্লাছ কৰিম টাইম আৰু লিংকটো তোমালোকক দি দিম হ'ব আৰু বস্তুখিনি লিখি যাবা তুমি হা চাই unmute mere semiti এটা বার কইতে আমি unmute আচ্ছা তোমালোকে বুজি পাইছা নে নাই বাৰু মেম পাইছো স্মৃতি আমিৰুল কর আমিৰুল हाँ मैम अच्छा बुझी पाइसा हाँ संचिता भूमिका পাইছো ম্যাম संचिता बुझिसा দেরিকে আইছে অলপ ফোন করেন কা তোর কথা জিগেলে একটা গোটা আলমিনা ওয়াসিফ मैम पाइছো আচ্ছা আচ্ছা কিবা থাকিলে ডাউট থাকিলে নহয় মই রেকর্ডিং তোমালোকক মই লিংক এটা দি দিম হা ডাউনলোড কৰি পেলাই বস্তুখিনি ঘুৰাই চাবা মোৰ ক্লাছটো আকৌ ঘুৰাই চাবা গুটেখিনি একে এজ ইট ইজ পাবা হা ठीक আছে मैम পাইলে গুটে গিটাই চাবা আৰু বাকিবোৰ কবা ক্লাছটো এটেন্ড কৰিবৰ কাৰণে মই কাৰণ স্কুল খুলে কেতিয়া গম নাপাও কাৰণ পিছৰ বাৰ কি হ'ব হেৰি হৈ যাব থাকি যাব মই এটো ক্লাছত নাপাম মই লিংকটো তোমাক গুটেখিনি মই দি দিম যিমান ক্লাছ হৈছে বুজি পাইছা না ৰেকৰ্ডিং সহ দি দিম বুজি পাইছা হা এ ভালকে পঢ়িবা সবে হা সোমবাৰে তুমি 9 o'clock মঙ্গলবাৰে মই তোমাক পাৰিলে আকৌ হা মই তোমাক টাইমটো আৰু লিংক দি দিম হা মিটি ৰেখা হ'ব ম্যাম মিটি ৰেখা হ'ব মেম হা
সবে ক্লাছবোৰ পঢ়া নাই ভালকে কৰিবা ৰিয়া পাৰবিন ৰিয়া বন্দনা আহিটো পাতিলো কথা ৰিয়া পাতিলো নূৰ মেহবুব নূৰ কহিবা ভালকে আৰু কোন নেকি বাকি নিতুমণি নাথ হ'ব মেম রাফিকুল ইসলাম আশা ক্লাসত সংচিতা কইবা আরিফা মেম হ'ব সুলতানা আইছে আরিফা মেম হ'ব কবিতা ভূমিকা মেম ভিডিও দিতে আছে দিয়া ঠিক আছে আজিলে ঠিক আছে বাই 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 ma'am. বাই বাই ভাল লাগিল আজি তোমালোকক দেখি বহুত দিনৰ পিছত ঠিক আছে